নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ অংগনবাড়ী সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ বাবে এটা ডাঙৰ খবৰ আছে। যোৱাকালি হৈ যোৱা ভাৰতজোৰা আন্দোলনৰ ফলাফল কি হ'ল? এই আন্দোলনৰ প্ৰভাৱ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত পৰিবনে? চৰকাৰে আন্দোলনৰ প্ৰতি সঁহাৰি জনাইছেনে বা ভৱিষ্যতে জনাবনে? অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ ক্ষেত্ৰত যি আঁচনিভুক্ত শ্ৰমিকসকলৰ বাবে যি 26,000 টকাৰ মাহিলী দৰমহা ডিমেণ্ড কৰা হৈছে, সেয়া চৰকাৰে কাৰ্যকৰী কৰিবনে? এই বিভিন্ন ধৰণৰ প্ৰশ্নৰ সমাধান এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ যত্ন কৰিম। পিনে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 2005তকৈ বেছি নহ'ব নেকি? এই সংক্ৰান্ততো কিছু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই ৰাখোঁ যে ইয়াতে ভিডিঅ'টো কিছু ডিছকাশ্যন ছিষ্টেমত কৰা হৈছে। ইয়াত আপোনাৰ অপিনিয়নটো যথেষ্ট গুৰুত্ব বহন কৰিব, গতিকে আপুনি আপোনাৰ মন্তব্য ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। বন্ধুসকল, যোৱাকালি হৈ যোৱা ভাৰতজোৰা আন্দোলনত অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থায়ো ওতঃপ্ৰোতভাৱে অংশগ্ৰহণ কৰিলে আৰু তেওঁলোকেও শ্ৰমিকসকলৰ কাৰণে আঁচনিভুক্ত শ্ৰমিকসকলৰ কাৰণে 26,000 টকা মিনিমাম দৰমহা বিচাৰিলে। এই আন্দোলনত তেওঁলোকৰো যথেষ্ট অৱদান থাকিল। কিন্তু এই আন্দোলনেই নহয় বন্ধুসকল, বিভিন্ন সময়ত ৰাজ্যিক ভিত্তিত হওক বা কেন্দ্ৰীয় লেভেলত হওক, যিকোনো লেভেলতে হওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলে ৰিলেটিভ কোনো আন্দোলন পোৱাৰ লগে লগে তাত জঁপিয়াই পৰে। আৰু এইবাৰো অংগনবাড়ী কৰ্মী সহায়িকাসকলে আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। তো এইখিনিতে এটা প্ৰশ্ন উদয় হয় বাৰু যে ভাৰতজোৰা আন্দোলনৰ ফলাফল কি হ'ল? ভাৰতজোৰা আন্দোলনে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি জ্বলন্ত সমস্যাখিনি সমাধান কৰিব পাৰিবনে? যদি কৰিব নোৱাৰিব, আমি আন্দোলন কৰাৰ অৱকাশ ক'ত থাকিল? তো বন্ধুসকল, সেইবুলি আমি আন্দোলন কৰাটো বাদ দিব লাগিব নেকি তেন্তে? নিশ্চয় নহয় বন্ধুসকল। আপুনি আন্দোলন নকৰিলে, আপুনি বিৰোধ নকৰিলে আপুনি আপোনাৰ অধিকাৰ কেতিয়াও লাভ নকৰিব, যাৰ কাৰণে আপুনি আপোনাৰ অধিকাৰ আদায়ৰ বাবে আন্দোলন কৰিবই লাগিব। কিন্তু সদ্যহতে হৈ যোৱা ভাৰতজোৰা আন্দোলনে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 26,000 কৰিবনে? ই এটা কিন্তু ডাঙৰ প্ৰশ্নৰ সমাধান আপোনালোকৰ পৰা জানিব বিচাৰিম। আপোনালোকে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো বন্ধুসকল, ইয়াৰ পিছতে আহক যে অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 2005তকৈ বেছি নহ'ব নেকি? অৰ্থাৎ কৰ্মী একোগৰাকীৰ দৰমহা 2005তকৈ বেছি অসমত নহ'ব নেকি? ইয়াত কিয় এনেকুৱা প্ৰশ্নবোধক চিন ৰখা হৈছে যে অচিৰেই অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে নতুন দৰমহা ঘোষণা কৰিবলৈ ওলাইছে। আৰু এই দৰমহাত পূৰ্বতে অংগনবাড়ী এছ'চিয়েশ্যনে সঞ্চালকালয়ৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰা পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ চৰকাৰক পতিয়ন নিয়াবলৈ বা চৰকাৰে কাৰ্যকৰী কৰাৰ বাবে সন্থাৰ বিষয়ববীয়াসকল কিন্তু একধৰণে উঠি পৰি লাগিছে। বিভিন্ন সময়ত তেওঁলোকে য'তে মন্ত্ৰী বিধায়কক লগ পাইছে, তাতে কিন্তু তেওঁলোকে এই প্ৰস্তাৱৰ যি দৰমহাৰ গাঁথনি সেইখিনি কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাই আহিছে। তো সেই অনুপাতে অচিৰেই অসম চৰকাৰে অংগনবাড়ী কৰ্মী একোগৰাকীৰ বাবে 2005 টকালৈ দৰমহা ধাৰ্য কৰিব পাৰে। কিন্তু এয়া সাম্ভাৱ্য খবৰহে, নিৰ্ভৰযোগ্য খবৰ নহয়। চৰকাৰে কি কৰিব, এয়া চৰকাৰৰ একান্ত বিষয়। যিহেতু এতিয়ালৈকে ৰাজহুৱা হোৱা নাই দৰমহা কিমান পৰিমাণে ধাৰ্য কৰা হ'ব, কোন মাহৰ পৰা কাৰ্যকৰী হ'ব, কি নতুন সা সুবিধা অংগনবাড়ী কৰ্মী সহায়িকাসকলে লাভ কৰিব, এইবিলাক কিন্তু এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। অচিৰেই ৰাজহুৱা হ'ব, সেইখিনি সময়লৈ আমি ৱেইট কৰিব লাগিব। লগতে আপোনাৰ পৰা জানিব বিচাৰিম যে অসম অংগনবাড়ীৰ দৰমহা কৰ্মী হিচাপে আপোনাৰ দৰমহা 2005তকৈ হোৱাৰ আশা কিমান আছে বা ইয়াতকৈ কম হোৱাৰ আশা কিমান আছে? তো আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।